নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ দেওবৰীয়া ব্লগটো কিমাননো কেনেকৈ কি কৰিম, কি খাম, কি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে হয়তো আৰম্ভণিতে দেখি অকণমান ধৰিব পাৰিছে যে আজি আমাৰ স্পেচিয়েল কি বনিব। আপোনালোক সকলোকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ব্লগ দিয়াত কেইদিনমান দেৰি হ'ল, মানে এইকেইদিন মোৰ অকণমান গাটো বেয়া আছিলে, তাৰ কাৰণে আপোনালোকক মই ব্লগ ৰেগুলাৰ দিব পৰা নাই। গতিকে তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে আজিকালি দিনবোৰ কেনেকৈ পাৰ হয় আমি গমকে নাপাওঁ। এইদিনাখনে বহাগটো আহিছিলে মাথো, বহাগ মাহটো কেনেকৈ ক'ত পাৰ হৈ গ'ল আমি গমেই নাপাওঁ। ঠিক তেনেকৈতো আমি মৃত্যুৰ দিশতো এদিন দুদিনকৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ জীৱনটোনো কেইদিন? থকা কেইদিনে যদি আমি মিলা প্ৰীতিৰে সকলোৱে থাকোঁ, আমি তেনেকৈ নাথাকি হাই কাজিয়াৰ মাজেৰে জীৱনবিলাক কিছুমানে পাৰ কৰোঁ। গতিকে তেনেকৈ থকাতকৈ আমি সকলোৱে যদি মিলিজুলি থাকোঁ, সেইটো জীৱনে জানো আমাৰ ভাল নহয়? আপোনালোকে এটা আপোনালোকে চাগে ভাবিছে এইনো ৰেচিপি ভিডিঅ'ৰ মাজত এইবিলাক কি কথা ক'ব ধৰিছে। নহয়, কথাখিনি কিবা এটা ক'বৰ কাৰণে মন গ'ল, তাৰ কাৰণে মই আপোনালোকৰ আগত নকৈ কাৰ আগতনো ক'ম। গতিকে আপোনালোকৰ আগত মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। বাকী আপোনালোকে মোৰ ভিডিঅ' চাই থকা সকলৰ ভিতৰত পৰ্ক লাভাৰ কেইজন আছে মোক এটা কমেণ্ট কৰিবচোন। বাকী ছানডে বুলি কিবা এটা স্পেচিয়েল কৰিবৰ কাৰণে মন যায়, সেইকাৰণে আজি ছানডে বুলি এই গাহৰি মাংসখিনিৰ লগতেই আজিও মোৰ ছানডেটো পাৰ কৰিলোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। টিল দেন বাই বাই। ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই, পিছৰখিনি আপোনালোকে এনজয় কৰক।